ৰাইজ এটা নতুন ৰাজনীতি বিচাৰে, এটা নতুন অসম বিচাৰে আৰু এই নতুন অসম, এই নতুন সপোনৰ বাবে আমি কংগ্ৰেছ দল নিজৰ মাজতো এটা নতুনত্ব আনিবলৈ, এটা নতুন কংগ্ৰেছ আনিবলৈ আমি চেষ্টা কৰিছোঁ। নতুন অসম, নতুন সপোন, লগতে নতুন কংগ্ৰেছ। ৰাইজ এটা নতুন ৰাজনীতি বিচাৰে, এটা নতুন অসম বিচাৰে আৰু এই নতুন অসম, এই নতুন সপোনৰ বাবে আমি কংগ্ৰেছ দল নিজৰ মাজতো এটা নতুনত্ব আনিবলৈ, এটা নতুন কংগ্ৰেছ আনিবলৈ আমি চেষ্টা কৰিছোঁ। নতুন অসম, নতুন সপোন, লগতে নতুন কংগ্ৰেছ। ৰাইজ এটা নতুন ৰাজনীতি বিচাৰে, এটা নতুন অসম বিচাৰে আৰু এই নতুন অসম, এই নতুন সপোনৰ বাবে আমি কংগ্ৰেছ দল নিজৰ মাজতো এটা নতুনত্ব আনিবলৈ, এটা নতুন কংগ্ৰেছ আনিবলৈ আমি চেষ্টা কৰিছোঁ। নতুন অসম, নতুন সপোন, লগতে নতুন কংগ্ৰেছ। ৰাইজ এটা নতুন ৰাজনীতি বিচাৰে, এটা নতুন অসম বিচাৰে আৰু এই নতুন অসম, এই নতুন সপোনৰ বাবে আমি কংগ্ৰেছ দল নিজৰ মাজতো এটা নতুনত্ব আনিবলৈ, এটা নতুন কংগ্ৰেছ আনিবলৈ আমি চেষ্টা কৰিছোঁ। নতুন অসম, নতুন সপোন, লগতে নতুন কংগ্ৰেছ। ৰাইজ এটা নতুন ৰাজনীতি বিচাৰে, এটা নতুন অসম বিচাৰে আৰু এই নতুন অসম, এই নতুন সপোনৰ বাবে আমি কংগ্ৰেছ দল নিজৰ মাজতো এটা নতুনত্ব আনিবলৈ, এটা নতুন কংগ্ৰেছ আনিবলৈ আমি চেষ্টা কৰিছোঁ। নতুন অসম, নতুন সপোন, লগতে নতুন কংগ্ৰেছ। ৰাইজ এটা নতুন ৰাজনীতি বিচাৰে, এটা নতুন অসম বিচাৰে আৰু এই নতুন অসম, এই নতুন সপোনৰ বাবে আমি কংগ্ৰেছ দল নিজৰ মাজতো এটা নতুনত্ব আনিবলৈ, এটা নতুন কংগ্ৰেছ আনিবলৈ আমি চেষ্টা কৰিছোঁ। নতুন অসম, নতুন সপোন, লগতে নতুন কংগ্ৰেছ। ৰাইজ এটা নতুন ৰাজনীতি বিচাৰে, এটা নতুন অসম বিচাৰে আৰু এই নতুন অসম, এই নতুন সপোনৰ বাবে আমি কংগ্ৰেছ দল নিজৰ মাজতো এটা নতুনত্ব আনিবলৈ, এটা নতুন কংগ্ৰেছ আনিবলৈ আমি চেষ্টা কৰিছোঁ। নতুন অসম, নতুন সপোন, লগতে নতুন কংগ্ৰেছ। ৰাইজ এটা নতুন ৰাজনীতি বিচাৰে, এটা নতুন অসম বিচাৰে আৰু এই নতুন অসম, এই নতুন সপোনৰ বাবে আমি কংগ্ৰেছ দল নিজৰ মাজতো এটা নতুনত্ব আনিবলৈ, এটা নতুন কংগ্ৰেছ আনিবলৈ আমি চেষ্টা কৰিছোঁ। নতুন অসম, নতুন সপোন, লগতে